এই ছোৱালীজনীলে চাওক পৰীক্ষা দিবলৈ গৈ আছে হয়তো আৰু পুৰা বাইকতে বুলেটত গৈ আছে আৰু পঢ়ি পঢ়ি গৈ আছে ধুনীয়াকৈ আৰু ইহঁতৰ পৰীক্ষা কেনেকুৱা হ'ল সুধো আহক ৰাইজ বাউল কেনেকুৱা বিন্দাছ বসন্ত গ্ৰেজুৱেট টিচাৰ বঢ়িয়া হিষ্ট্ৰী টিচাৰ এইফালে জিঅ'গ্ৰাফী টিচাৰ গুড মৰ্ণিং তো বৰ্তমান বাজিলে এতিয়া 7:36 আপোনালোকে দেখিছে আমি আহি পালোহি ৰাতিপুৱাই চুঙি আৰু বৰ্তমান গৈ আছো যোৰহাটলৈ আৰু লগত আছে এইটো বাবুল এইটো ড্ৰাইভ কৰি আছে আৰু আমি গৈ আছো আৰু আজি আছে আপোনালোকে বহুতেই গম পায় হয়তো টেট কাম ৰিক্ৰুইটমেণ্টৰ এক্সাম গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে এটা ভাল সুযোগ আচলতে এই সুযোগটোৰ বাবে বাবুলে পৰীক্ষা দিবলৈ গৈ আছে আৰু পিছফালে আছে ভণ্টি আছে আৰু আমি কেইটা বৰ্তমান গৈ আছো মানে পৰীক্ষা দিবলৈ মই বৰ্তমান পৰীক্ষা নিদিওঁ যিহেতু মোৰ মানে বিএডটো কমপ্লিট হোৱা নাই সেইবাবে এবাৰ দিব নোৱাৰিলোঁ চ' আপোনালোকে দেখিছে মই বিএডটো কৰি আছোঁ বহুতে হয়তো গম পায় আৰু এবাৰ মানে পৰীক্ষা দিয়া নহ'ল অলপ দিগদাৰ হ'ল আৰু নেক্সট আপোনাৰ যেতিয়া আহে টেট কাম ৰিক্ৰুইটমেণ্ট তেতিয়া দিম কিন্তু এতিয়া অপৰচুনিটিটো কিন্তু বহুত ধুনীয়া অপৰচুনিটি হয় এইবাৰ যিহেতু মানে 4:1 আপোনাৰ অনুপাতত মানে এইবাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে পৰীক্ষাত আৰু যিসকল উত্তীৰ্ণ হয় ডাইৰেক্ট চাকৰি মানে গ্ৰেজুৱেট টিচাৰ যিহেতু আপোনাৰ বহুতো ভাল পোষ্ট আছে 9,000 কিমানটা পোষ্ট আছে আৰু ইফালে আপোনাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ যিটো ছাবজেক্ট ৱাইজ হয় আপোনাৰ চ' ছাবজেক্ট ৱাইজো বহুতো পোষ্ট আছে আপোনাৰ 1400 কিমানটা পোষ্ট আছে টোটেল আপোনাৰ আছামিজ মেজৰ আৰু তেনেকৈ মানে 300 কিমানটা পোষ্ট আছে আৰু মোৰ যিহেতু জিঅ'গ্ৰাফীৰো 32টা পোষ্ট আছে চ' আপোনালোকৰ যিখিনিয়ে এক্সাম দিছে এতিয়া কিন্তু ভিডিঅ'টো নাচায় কিন্তু এক্সাম দি অহাৰ পাছত ভিডিঅ'টো চাব আপোনালোকৰ এক্সামটো কেনেকুৱা হ'ল ক'ব আৰু আপোনালোকলৈ অল দ্য বেষ্ট থাকিলে ৰিজাল্টৰ বাবে পৰীক্ষাৰ বাবে নহয় কাৰণ কিয় পৰীক্ষাটো মানে আগতে হৈ যাব কিন্তু ভিডিঅ'টো আপোনালোকে পাছত পাব চ' আপোনালোকৰ এক্সামটো কেনেকুৱা হ'ল কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু আমি গৈ আছোঁ বৰ্তমান যোৰহাট আৰু তাৰ পৰিৱেশ দেখুৱাম আপোনালোকক যিহেতু আমাৰ মানে শিৱসাগৰ হওক গোলাঘাট হওক এই ডিষ্ট্ৰিক্ট দুখনত পৰীক্ষা পতা নাই এইফালে মাজুলীত হওক তাতে গোটেইখিনি কেণ্ডিডেটে মানে এপ্লাই কৰিছে আপোনালোকৰ যোৰহাটতে চ' যোৰহাটত যথেষ্ট ভিৰ হ'ব আৰু মই গৈ আছোঁ যোৰহাট গভ বইজ কলেজ আৰু জে বি কলেজত চ' আপোনালোকক তাৰ পৰিৱেশ দেখাম কিমান ষ্টুডেণ্ট আহিছে সকলোখিনি দেখাই যাম চ' ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু আমাৰ এইটো যিটো কমাৰবন্ধা ৰোড হয় যোৰহাটলৈ অহা এইটো যথেষ্ট বনিলেই বাৰু প্ৰায় 80% কাম সম্পূৰ্ণ হৈছেই আৰু 20% মান কাম আছে এইখিনি কৰি দিলে মানে আমাৰ যোৰহাটলৈ একদম মানে সময় কম লাগিব খুব বেছি আপোনালোকৰ আধা ঘণ্টাৰ পৰা 40 মিনিট সময় লাগিব কিন্তু এতিয়া আৰু এই ৰাস্তাটো অলপ বেয়া হৈ আছে বাবে আৰু যিহেতু ফ্লাইঅভাৰখন বনাই আছে হস্পিটেলৰ ওচৰত সেইবাবে মানে আমি ধৰক লিচুবাৰী হৈ এনেকৈ সোমাই দিব লাগিব নোৱালিত ওলাই দিব লাগিব তাৰ বাবে অলপ ডিষ্টেঞ্চটো বেছি হৈ যায় অলপ দূৰ হৈ যায় 50 মিনিট 1 ঘণ্টামান লাগি যায় এতিয়া কিন্তু ৰাস্তাটো সম্পূৰ্ণ যেতিয়া হৈ যাব মানে খুব বেছি 30-40 মিনিট তাতকৈ বেছি আৰু যোৰহাটলৈ নালাগে আৰু এই ছোৱালীজনীলে চাওক পৰীক্ষা দিবলৈ গৈ আছে হয়তো আৰু পুৰা বাইকতে বুলেটত গৈ আছে আৰু পঢ়ি পঢ়ি গৈ আছে ধুনীয়াকৈ আৰু সকলো গৈ আছে পৰীক্ষা দিবলৈ এয়া চাওক পঢ়ি পঢ়ি গৈ আছে পুৰা মানে পঢ়ি পঢ়ি আহি আছে কি হ'ল এইবিলাকে পঢ়া মানুহ নে তাকে যদি কোন হয় ভিডিঅ'টো চাই আছে পিছত কমেণ্ট এটা কৰি দিব ময়ো হয় বুলি আজি হ'ল দেওবাৰ যিহেতু এয়া চব্জি উলিয়াইছে আৰু যিহেতু এখন ৰৰৈয়া বজাৰ আহি পাই গ'লোঁ বহুত ডাঙৰ বজাৰ হয় ৰৰৈয়া আৰু এয়া চব্জি পূৰা মাৰ্কেট বহিব লৈছে আৰু বেপাৰীসমূহ আহিছে দেওবাৰৰ দিনটোত আৰু যথেষ্ট ভিৰ হ'ব মানে ইয়াত আপোনাৰ আজি অলপ আগত গৈ আমি ভিৰটো পাই যাম এতিয়া সেয়া আমি একদম ট্ৰেফিক পইণ্টত ৰখি আছোঁ যোৰহাটৰ যিটো নৱালী ৰাস্তা চ' ৰখি আছোঁ আৰু অলপ সময় আছে আৰু পাই যাম আমি গভ বইজ MP স্কুলখন ইয়াৰ পৰা প্ৰায় আপোনালোকৰ আধা কিলোমিটাৰ আৰু আছে আহি পাইছোঁ এখন গভ বইজখন যিখন আৰু ভিৰটো চাওক দুয়োফালে গাড়ী পাৰ্কিং কৰিয়ে দিলে আৰু যথেষ্ট ভিৰ ইয়াৰ পিছতে আমি যিহেতু আকৌ জে বি কলেজ যাব লাগিব চ' ইয়াত সোনকালে নমাই থৈ যাওঁ চ' ইয়াত নমাই ল'লোঁ যোৰহাট কি কয় বহুমুখী বালক বিদ্যালয় গভ বইজ আজি মানে পটককৈ নামটো দেখি হৈছে বালক বিদ্যালয় গভ বইজ মানে হৈছে বালক বিদ্যালয় দেই আপোনালোকেও মনত ৰাখিব অসমীয়া নামটো অলপ মানে বেলেগ ধৰণৰ বালক আৰু এতিয়া আমি যাব লাগে জে বি চ' এইফালেদি সোমাই দিওঁ ঘপককৈ পাই যাম নে আগেদি গ'লেও হৈ যাব এইফালে গুচি যাওঁ ন এইফালে গুচি যাওঁ চ' গাড়ী দেখিছে একদম ইয়ালৈকে ভিৰ হৈছে যথেষ্ট আৰু যিহেতু কেণ্ডিডেটো যথেষ্ট বেছি এইটোত আপোনালোকৰ প্ৰথমটো হ'ব গ্ৰেজুৱেট টিচাৰৰ বাবে গ্ৰেজুৱেট টিচাৰৰ আপোনাৰ পোষ্ট আছে 9,200 কিমানটা পোষ্ট আৰু এপ্লাই কৰিছে আপোনালোকৰ 40,000 মানে কৰিছে এপ্লাই আৰ্ট ছায়েন্স বেলেগ বেলেগ ভাগে আছে তাৰপিছতে আপোনালোকৰ মেথছ আছে প্লাছ আপোনালোকৰ হিষ্ট্ৰী ওলাইছে সংস্কৃত আছে
চ' তেনেকৈ টিচাৰ বেলেগ বেলেগ ধৰণেৰে আছে বাৰু তথাপিতো মানে টোটেল পষ্ট মিলাই আপোনালোকৰ 9,000 পষ্ট আছে চ' বহুত এটা ধুনীয়া অপৰচুনিটি হয় আচলতে মই মিছ কৰিলোঁ যিটো নিজকে বেয়া লাগি আছে চ' যিটো মিছ কৰিলোঁ মানে আৰু যিসকলে জে বি কলেজত পঢ়িছে মানে একদম গাড়ী ইয়াৰ পৰাই ৰাখি দিছে চাওক চাৰিওফালে মানে দুয়ো কাষে গাড়ী আৰু ইয়াত পৰিছে নহয় CKBত আচলতে পৰিছে চন্দ্ৰকমল বৰুৱা এখন চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় ইয়াতো পৰিছে মানুহ পৰীক্ষাৰ্থী ৰাস্তা এইটোৱে হৈছে KB ৰোড মানে যিটো ফ্লাইঅভাৰখন বনাই আছে সেইবাবে আমি লিচুবাৰী হৈ সোমাই দিব লগা হ'ল ত' এতিয়া অলপ দূৰ হৈ গ'ল আৰু একো নাই তথাপিতো ফ্লাইঅভাৰখন হৈ গ'লে যথেষ্ট ওচৰ হ'ব আৰু এয়া চাওক জে বি কলেজৰ ৰাস্তাটোত ভিৰ ষ্টুডেণ্ট বহুত আহিছে পৰীক্ষা দিবলৈ চ' আমিও গৈ আছোঁ লাহে চ' আপোনালোকে কোন যোৰহাটত পৰীক্ষা চেণ্টাৰ পৰিছে কাৰ কমেণ্ট এটা কৰিব পৰিছিল আচলতে চ' আৰু এয়া হৈছে পৰিৱেশটো ইয়াত বেলেগ আজি পৰীক্ষা আছে নেকি কিবা আছে সৰু ল'ৰা ছোৱালী দেখিছোঁ আৰু পাৰ্কিং জোন ইয়াতে দেখা নাই জে বি কলেজৰ ওচৰত হয়তো আগতে গাড়ী মেইন ৰাস্তাতে ৰখাই আহিব লাগিব যেন লাগিছে আৰু এইফালেদি এণ্ট্ৰেঞ্চ দিছে নি ডিপাৰ্টমেণ্ট অফ কমাৰ্চৰ এইফালে দেখিছে আপোনালোকে এবাৰ চেক কৰক কিমান ভিৰ আজি পৰীক্ষাৰ্থী কিমানে নিজৰ সপোন লৈ আহিছে কোনোবা এটা চ' বহুতৰে সপোন পৰীক্ষাটো দি নিজকে এটা কৰ্মসংস্থাপনৰ জৰিয়তে স্বাৱলম্বী কৰা আৰু পুৰা ছোৱালী ইয়াতে পৰিছে পৰীক্ষাৰ্থী এইখনে হ'ল জে বি কলেজৰ মেইন গেটখন ভাঙিলে নি বাৰু এইখনেই আছিলে মেইন গেটখন আৰু চাওক আপোনালোকৰ লাইন দেখাই দিছোঁ পৰিৱেশটো পৰীক্ষাৰ পৰিৱেশ টেট কাম ৰিক্ৰুইটমেণ্ট কিন্তু গাড়ী থ'বলৈহে জেগা নাই এতিয়া চিন্তাত পৰি গৈছোঁ গাড়ী এলি এইটোৱে বেয়া আৰু মানে গাড়ী ক'ত নথম মাথাটো বেয়া হৈ যায় চ' এটা কথা বেয়া হৈছে আজি মানে আজিৰ দিনটোত যথেষ্ট গাড়ী ইয়াত সোমাই গৈছে যিটো লাইনৰ গাড়ীবিলাক এইটো ৰাস্তাত আচলতে বেলেগ ৰাস্তা দি দিব লাগে আজিৰ দিনটোত ইমান ভিৰ হ'ব বুলি জানেই আচলতে তথাপিতো এই ৰাস্তাটোত মানে লাইনৰ গাড়ীবিলাক সোমাবলৈ দিয়াটো আজিৰ দিনটোত ভাল হোৱা নাই মানে যিহেতু প্ৰাইভেট গাড়ী বেছি আহি আছে আজিৰ দিনটোত পৰীক্ষাৰ্থীসকলৰ গাড়ী চ' উপায় নাই এতিয়া আৰু কি ক'ব চাওক এইখন এতিয়া কেনেকৈ নিছে তাৰ মাজতে এটা বস্তু দেখি ভাল লাগিলে বাৰু মেজিকখনত লিখা আছে ইয়াত অসমীয়াগিৰি চলিবই অসমত অসমীয়াগিৰি চলিবই বুলি লিখা আছে মজা লাগিলে হয় দেখি চ' একদম মানে যথেষ্ট দিগদাৰ হৈছে আমি গাড়ী ক'ত থ'ব লগা হৈছে চাওক গাড়ী ইয়াত থ'ব লগা হৈছে শিক্ষা ভৱন যোৰহাটৰ এইখিনিত একেবাৰে মেইন ৰাস্তা ওচৰত CKB কলেজৰো আগত পৰিছোঁ জে বি কলেজত বাবুল চ' গৈ আছে এই খোজকাঢ়ি আৰু এতিয়া টাইমো হৈ গ'ল 8টা বাজি গ'লে 8:20 হ'ল আৰু 9টা বজাৰ পৰা যিহেতু পৰীক্ষাই আৰম্ভ হ'ব আৰু 40 মিনিট আছে 10 মিনিটত আমি খোজকাঢ়ি পাই যাম তাৰপিছত সোমাব পৰীক্ষা দিব চ' বাবু অল দ্য বেষ্ট থেংক ইউ বঢ়িয়া যোৱা ভালকৈ পৰীক্ষা দিয়া যথেষ্ট ভিৰ 26 জানুৱাৰীৰ কাৰণে সম্ভৱ পেৰেড পাতিব চ' 26 জানুৱাৰীৰ কাৰণে ইয়াতো ভিৰ হৈ গ'ল সেইটো কাৰণে যথেষ্ট ভিৰ হৈছে দৌৰি গৈ আছে পূৰা বাবুলক এক্সামত থ'বলৈ চ' বাবুল এইটো পূৰা স্পীডত গৈ আছে এক্সাম দিব সোমাই আছে বাবুল বসন্তহঁত আৰু মানুহ দেখিছে আপোনালোকৰ কিমান ভিৰ সিহঁতক এতিয়া এক্সামত সোমাই কৰি আহিলোঁ প্ৰথমতে আছে GT এক্সাম অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ গ্ৰেজুৱেট প্লাছ BEd হ'লে তেওঁলোকে এক্সাম দিব পাৰে পাছত আছে আপোনালোকৰ PGT অৰ্থাৎ পষ্ট গ্ৰেজুৱেট টিচাৰ পষ্ট গ্ৰেজুৱেট হ'ব লাগিব লগতে BEd থাকিব লাগিব আৰু ইয়াতে NCC কিবা ক্ৰেডিট শিকাই আছে চাওঁতে আছে এখন যোৰহাটত ভুটীয়া মাৰ্কেট চ' ইয়াৰ ভিতৰত যাওঁ আপোনালোকক দেখাম পৰিৱেশটো বৰ্তমান মই আহিলোঁ যোৰহাটৰ ৰাজমাও পুখুৰীত আৰু ইয়াতে এটা ধুনীয়া পৰিৱেশ মানে আহি ভাল লাগে বহি ভাল লাগে থাকি ভাল লাগে এইখিনি জেগাত চ' এইটো চাওক পুখুৰীটো মই আপোনাক প্ৰথমতে পুখুৰীটো দেখাই দিছোঁ কি ধুনীয়া আৰু এটা ডাঙৰ পুখুৰী হয় পুখুৰী পাৰটো ধুনীয়াকৈ বনাই আছে ৰিলিং দি আছে ধুনীয়াকৈ বনাই আছে পুখুৰী পাৰটো আৰু এইটো চাওক ঘৰটো যদিহে ৰং চং কৰি থয় কি ধুনীয়া লাগিব দেখিবলৈ চাওকচোন এবাৰ আৰু গোটেই পৰিৱেশটো চাওক আপোনালোকে চ' ভাল লাগিছে ইয়াতে আহি আৰু আপোনালোকো যোৰহাট আহিলে আহিব যোৰহাটৰ ৰাজমাও পুখুৰীত চ' ইয়াতে বহি ভাল লাগে পৰীক্ষা দি এতিয়া ওলালে ইহঁতে বাবুল আৰু বসন্ত দুয়োটা আৰু ইহঁতৰ পৰীক্ষা কেনেকুৱা হ'ল সুধো আহক ৰাইজ বাবুল কেনেকুৱা বিন্দাছ বসন্ত গ্ৰেজুৱেট টিচাৰ বঢ়িয়া হিষ্ট্ৰী টিচাৰ এইফালে জিঅ'গ্ৰাফী টিচাৰ আৰু এতিয়া আছে আমাৰ মানে মোৰ নহয় আচলতে মই আমাৰ কৈ আছোঁ পষ্ট গ্ৰেজুৱেটৰ এক্সাম অলপ পাছতে আছে আৰু পষ্ট গ্ৰেজুৱেটৰ এক্সামো ইহঁতি দুয়োটাই দিব চ' আপোনালোকক কম কেনেকুৱা হৈছে ইহঁতৰ এক্সাম আৰু পষ্ট গ্ৰেজুৱেটৰ এটি ছাবজেক্ট টিচাৰ লাভ কৰে নে নাই হয় নে নাই ছাবজেক্ট টিচাৰ ক'বলৈ মন আছেনে বঢ়িয়া
জিঅ'গ্ৰাফিৰ ছাবজেক্ট টিচাৰ, হিষ্ট্ৰীৰ ছাবজেক্ট টিচাৰ, বঢ়িয়া। তো পেপাৰখন বাৰু ডিছকাছ কৰি মোৰ যিটো আপোনাৰ নলেজ পইণ্ট আছাম নামৰ এটা চেনেল আছে, আপোনালোকে চাব। তাতে আমি এডুকেশ্যনৰ ওপৰত ভিডিঅ' বনাওঁ সকলোখিনি। তো আপোনালোকে সেই চেনেলটোত চালে পাই যাব, পেপাৰখন ডিছকাছ কৰিম। এতিয়া খানা চানা খাই কৰি আহি গ'লোঁ ধুনীয়াকৈ। আৰু যিহেতু আকৌ এটা এক্সাম আছে 1:30ৰ পৰা 4টা বজালৈকে, 2.5 ঘণ্টা হয় পৰীক্ষা। আৰু ইয়াতে এইখিনি ফিল্ডৰ ওচৰতে আমি আছোঁ আৰু গোটেই গছকেইজোপা চাওক। এবাৰ মানে ইয়াত ভাল লাগিছে, ৰাস্তাটো বনাইছে যিহেতু, কিন্তু গছকেইজোপা কাটি দিয়া নাই। গছকেইজোপা কিন্তু এতিয়াও ৰাখিছে এনেদৰে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আকৌ যিহেতু পৰীক্ষা আছে অলপ পাছতে, চ' পৰীক্ষাখিনি ইহঁতে দিয়ক। চ' আকৌ অল দা বেষ্ট থাকিলে 2টালৈকে লগাই দিবা।